পুনৰ আৰক্ষীৰ জালত পৰিছে এতিয়া অনলাইন প্ৰবঞ্চক ইজনৰ পিছত সিজনকৈ এতিয়া অনলাইন প্ৰবঞ্চক আৰক্ষীৰ জালত পৰা দেখিবলৈ পোৱা গৈছে কিয়নো এইবাৰ নগদ ধন সহ 50 লাখ টকা নগদ ধন সহ আৰক্ষীৰ জালত পৰিছে দুই প্ৰবঞ্চক আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এখন ৰাজ্যৰে এবাৰ আৰক্ষীৰ জালত পৰিছে দুই প্ৰবঞ্চক আৰু অনলাইন আজি প্ৰবঞ্চক দুজনকৈ হাতত পৰিছে আৰক্ষী আৰু এবাৰ কৰিমগঞ্জত আৰক্ষীৰ জালত দুই অনলাইন প্ৰবঞ্চক বুজন পৰিমাণৰ নগদ ধন সহ ৰাতাবাৰী আৰক্ষীৰ হাতত আটক হৈছে দুই প্ৰবঞ্চক আটক হোৱা দুগৰাকী প্ৰবঞ্চক হৈছে কাছাৰ জিলাৰ সুলতান আহমেদ চৌধুৰী আৰু মুস্তাকিন আহমেদ লস্কৰ এটা উল্লেখ কৰিব লাগিব যে বিগত কিছুদিন আগত বহু কেইজন ইউটিউবাৰৰ ওপৰত এতিয়া এজাহাৰ দাখিল কৰা হৈছিল যে অনলাইন প্ৰবঞ্চক বিৰুদ্ধে আমি জনাই চেষ্টা কৰিছোঁ সমান্তৰালকৈ অসম আৰক্ষী জোৱান কুহি কলিতাক নিলম্বন কৰা হৈছিল আৰু সমান্তৰালকৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে এজন শিক্ষককো কিন্তু অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে হোৱা যি এই আৰক্ষীৰ যি তালাচী অভিযান অৰ্থাৎ তদন্ত সেই তদন্তত কিন্তু জালত পৰিছিল আৰু জালত পৰি দুজনকৈ চৰকাৰী কৰ্মচাৰী নিলম্বন হোৱাৰ খবৰ আমি আপোনালোকৰ সম্প্ৰচাৰ কৰিছিলোঁ তাৰ সমান্তৰালকৈ কিন্তু এতিয়া কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিছে দুই অনলাইন প্ৰবঞ্চক বুজন পৰিমাণৰ নগদ ধন সহ ৰাতাবাৰী আৰক্ষীৰ হাতত আটক হৈছে দুই প্ৰবঞ্চক আটক হোৱা দুগৰাকী প্ৰবঞ্চক হৈছে কাছাৰ জিলাৰ সুলতান আহমেদ চৌধুৰী আৰু মুস্তাকিন আহমেদ লস্কৰ সুলতান আহমেদৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে নগদ 50 লাখ টকা সুলতানৰ ঘৰ কাঠিগড়া আৰক্ষী থানাৰ লেবাপুৰ গাঁৱত আৰু মুস্তাকিনৰ ঘৰ কাছাৰ জিলাৰ সোণাই এলেকাত ক্ৰিপ্ট'কাৰেন্সিৰ নামত ভুৱা এপৰ জৰিয়তে চলোৱা হৈছিল প্ৰবঞ্চনাৰ জাল আৰু প্ৰলোভন দিয়া হৈছিল অধিক মুনাফাৰ বিষয়টো সাৰপাৰা পাথাৰগান্ধী আৰক্ষী থানাৰ অন্তৰ্গত কানাই বজাৰ এলেকাৰ জাহাৰুদ্দিন নামৰ এজন গ্ৰাহকে ৰাতাবাৰী আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল তাৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে আমি জনাই চেষ্টা কৰিছোঁ কিয়নো আটক হোৱা দুগৰাকী প্ৰবঞ্চক হৈছে কাছাৰ জিলাৰ সুলতান আহমেদ চৌধুৰী আৰু মুস্তাকিন আহমেদ লস্কৰ সুলতান আহমেদৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে নগদ 50 লাখ টকা সুলতানৰ ঘৰ কাটিগড়া আৰক্ষী থানাৰ লেবাপুটা গাঁৱত আৰু মুস্তাকিনৰ ঘৰ কাছাৰ জিলাৰ সোণাই এলেকাত বুলি ইতিমধ্যে জানিব পৰা গৈছে এটা উল্লেখ কৰিব লাগিব যে ক্ৰিপ্ট'কাৰেন্সিৰ নামত এটা ভুৱা এপৰ জৰিয়তে চলোৱা হৈছিল প্ৰবঞ্চনাৰ জাল আৰু প্ৰলোভন দিয়া হৈছিল অধিক মুনাফাৰ প্ৰলোভন দিয়া হৈছিল আৰু বিষয়টোৰ কথা গম পাই পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কানাই বজাৰ এলেকাত জাহানুদ্দিন নামৰ এজন গ্ৰাহকে ৰাতাবাৰী আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল তাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল আৰু অভিযান আৰম্ভ কৰাৰ পিছতে এতিয়া আৰক্ষীৰ জালত পৰিছে দুই অনলাইন প্ৰবঞ্চক আৰু বুজন পৰিমাণৰ নগদ ধন সহ ৰাতাবাৰী আৰক্ষীৰ হাতত আটক হৈছে দুই প্ৰবঞ্চক আটক হোৱা দুগৰাকী প্ৰবঞ্চক হৈছে কাছাৰ জিলাৰ সুলতান আহমেদ চৌধুৰী আৰু মুস্তাকিন আহমেদ লস্কৰ সুলতান আহমেদৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে নগদ 50 লাখ টকা ধন এটা কমপ্লেইন আহিছিলে যে কিছুমান মিছক্ৰেণ্টে ক্ৰিপ্ট'কাৰেন্সিৰ নামত সাধাৰণ লোকৰ পৰা অধিক পইচা ৰিটাৰ্ণ কৰিম বুলি এটা এপছ খুলি লৈ তেওঁলোকৰ পইচা সংগ্ৰহ কৰি আছিলে আৰু পইচা সংগ্ৰহ কৰি যেতিয়া মানুহবিলাকে তেওঁলোকক বিশ্বাস কৰি পইচাবোৰ দি আছিলে এটা সময়ত এপছটো বন্ধ কৰি দিলে আৰু মানুহখিনিৰ লগত যোগাযোগ বন্ধ কৰি দিয়াৰ পিছত আমাক কমপ্লেইনটো আহিলে কমপ্লেইন অহাৰ পিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ ৰেজিষ্টাৰ কৰাৰ পিছত আমি যোৱা নিশা এটা অপাৰেশ্যন চলোৱা হ'ল আমাৰ কৰিমগঞ্জ শিলচৰ আৰু শিলচৰৰ কালাইন আৰু সোণাৰীৰ পৰা দুজন আসামী আমি আটক কৰিলোঁ আৰু কালাইনৰ সুলতান আহমেদ চৌধুৰী নামৰ মানুহজনৰ ঘৰৰ পৰা আমি নগদ 50 লাখ টকা আৰু লেপটপ মোবাইল আদি পাই জব্দ কৰি লৈ আনিলোঁ এইটো আজি বহু দিনৰ পৰা চলি আছে আৰু তেওঁলোকে বিশেষকৈ নিউ জেনেৰেশ্যন ইউথখিনিক প্ৰলোভিত কৰি অধিক পইচা ৰিটাৰ্ণ দিম বুলি ক্ৰিপ্ট'কাৰেন্সিৰ নামত এপছটো খোলাই লয় আৰু পইচা তেওঁলোকৰ পৰা সংগ্ৰহ কৰাৰ পিছত এপছটো বন্ধ কৰি তেওঁলোকে পলায়ন কৰে আৰু এই সংক্ৰান্তত আৰু অধিক তদন্ত চলি আছে সম্পূৰ্ণ চাইবাৰ ক্ৰাইমৰ এইটো